বিহু মানে মাঘ বিহু নে বহাগ বিহু? মাঘ বিহুৰ আগত চলিব অলপ খানা চানা খাম যিহেতু একেলগে অলপ চলপ চলিব কিন্তু অতি সোনকালে কথাখিনি কাৰণ আমি গোটেই কথাখিনি পৰ্যায়ক্ৰমে ধাপে ধাপে আগবঢ়াই আছোঁ নিশ্চিতভাৱে এইটো মই ভাবোঁ যে এইটো কৰাই ল'ব পাৰিম বা তেওঁলোকো NDA মিত্ৰদলসকলেও এটা পইণ্টত এগ্ৰিড যে NDA চৰকাৰ অসমত থাৰ্ড টাইমৰ কাৰণে লাগে এইটোত অল আৰ এগ্ৰিড NDA পাৰ্টনাৰ্ছ ৰাইজে ক'ব জিকিব নে হাৰিব ৰাইজে ভোট দিব আমিতো দুটা দলৰ লগতে আমি ভাবোঁ কিন্তু কথাটো ইমান সহজো নহয় কিন্তু সহজ কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ কিছুমান কথা ৰাজনৈতিক দলৰ নেতাৰ তেওঁলোকৰ নিজৰ দলীয় হয় যেতিয়া NDA লৈকে আহে নিশ্চিতভাৱে গোটেই কথাবিলাক এটলিষ্টটো শুনিব লাগিব শুনাৰ পিছত হয়তো মনবিলাক কোমলিব পাৰে আমি আশা কৰিম মন কোমলক সকলোৰে আৰু একেলগে আমি NDA হৈ অসমৰ স্বাৰ্থত আমি একেলগে নিৰ্বাচন খেলিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ বিহু মানে মাঘ বিহু নে বহাগ বিহু? মাঘ বিহুৰ আগত চলিব অলপ খানা চানা খাম যিহেতু একেলগে অলপ চলপ চলিব কিন্তু অতি সোনকালে কথাখিনি কাৰণ আমি গোটেই কথাখিনি পৰ্যায়ক্ৰমে ধাপে ধাপে আগবঢ়াই আছোঁ নিশ্চিতভাৱে এইটো মই ভাবোঁ যে এইটো কৰাই ল'ব পাৰিম বা তেওঁলোকো NDA মিত্ৰদলসকলেও এটা পইণ্টত এগ্ৰিড যে NDA চৰকাৰ অসমত থাৰ্ড টাইমৰ কাৰণে লাগে এইটোত অল আৰ এগ্ৰিড NDA পাৰ্টনাৰ্ছ ৰাইজে ক'ব জিকিব নে হাৰিব ৰাইজে ভোট দিব আমিতো দুটা দলৰ লগতে আমি ভাবোঁ কিন্তু কথাটো ইমান সহজো নহয় কিন্তু সহজ কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ কিছুমান কথা ৰাজনৈতিক দলৰ নেতাৰ তেওঁলোকৰ নিজৰ দলীয় হয় যেতিয়া NDA লৈকে আহে নিশ্চিতভাৱে গোটেই কথাবিলাক এটলিষ্টটো শুনিব লাগিব শুনাৰ পিছত হয়তো মনবিলাক কোমলিব পাৰে আমি আশা কৰিম মন কোমলক সকলোৰে আৰু একেলগে আমি NDA হৈ অসমৰ স্বাৰ্থত আমি একেলগে নিৰ্বাচন খেলিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ